নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এটা আলুৰ ৰেচিপি লৈ আহিছোঁ। এয়া মই 3টা আলু লৈছোঁ। আলু 3টাৰ মই বাকলি গুচাই ল'ম। এয়া আলু 3টা মই বাকলি গুচাই ল'লোঁ। এতিয়া মই এই পিয়নাখনত আলু 3টা এইদৰে পিহি ল'ম। মই এয়া পানী লৈছোঁ কাৰণ আলু সোনকালে ক'লা পৰি যায়। পানীত এইদৰে ক'লা পৰি নাযোৱাৰ কাৰণে লৈছোঁ। এয়া মোৰ হৈ গ'ল। এতিয়া মই আলুখিনি ভালদৰে ধুই ল'ম। এয়া মই ভালদৰে ধুই ল'লোঁ। 3-4 বাৰ ধুই ল'ব। এতিয়া মই ইয়াতে দি দিম এয়া নিমখখিনি দি মই এইদৰে ভালদৰে সানি ল'ম। এইখিনি মই ভালদৰে সানি লোৱা হৈ গ'ল। এতিয়া মই এইদৰে মেৰিনেট কৰি 15 মিনিট সময় ঢাকনিৰে ঢাকি থৈ দিম। এয়া 15 মিনিট সময়ৰ পিছত মই চাই ল'ম। এয়া দেখিছেনে আলুখিনিৰ পৰা পানী ওলাইছে। এতিয়া মই আলুখিনি নিমখৰ পৰা এইদৰে আটি ল'ম। এইদৰে আটি মই প্লেট এখনত লৈ লওঁ। এয়া মই কটন কাপোৰ এখন লৈছোঁ। ইয়াতে মই আলুখিনি দি দিম। আলুখিনি দি মই কটন কাপোৰ এখনেৰে ভালদৰে এইদৰে মোহাৰি পানীখিনি নোহোৱা কৰি ল'ম। ভালদৰে মই মোহাৰি ল'লোঁ। এতিয়া মই বাতি এটাত উলিয়াই ল'ম। এইখিনি মই ভালদৰে মোহাৰি ইয়াতে বাতিটোত লৈ ল'লোঁ। এতিয়া মই ইয়াত আধা চামুচ নহৰু পিচি থৈ দিয়া দি দিছোঁ। এয়া ডাঙৰ পিঁয়াজ এটা পিচি লৈছিলোঁ। এয়া এচামুচ দি দিছোঁ। ৰেড চিলি এচামুচ দি দিছোঁ। চাট মছলা আধা চামুচ দি দিছোঁ। গৰম মছলা আধা চামুচ দি দিছোঁ। ধনিয়াৰ গুড়ি এচামুচ দি দিছোঁ। এয়া মই চাউলৰ গুড়ি এচামুচ দি দিছোঁ। কৰ্ণফ্ল'ৰ এচামুচ দি দিছোঁ। ইয়াত মই ৰিফাইন 2 চামুচ দিম। এয়া এচামুচ। এয়া 2 চামুচ দি দিছোঁ। এতিয়া এই গোটেইখিনি মই ভালদৰে ইয়াতে মিক্স কৰি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মোৰ ভালদৰে সানি লোৱা হৈ গ'ল। এতিয়া মই সৰু সৰু এইদৰে বলছ বনাই ল'ম। বেছি হেঁচি নিদিব। অকণমান এইদৰে দি দিব। হেঁচি দিলে ভিতৰলৈ তেল সোমাই নাযাব। এয়া মই কেৰাহী এখনত ৰিফাইন দি দিছোঁ। ইয়াতে দি দিম মই ইয়াত বনাই থৈ দিয়া বলছ কেইটা। গেছৰ ফ্লেমটো মই ল'ত ৰাখিছোঁ। এইদৰে গোটেইকেইটা মই দি দিম। এইদৰে ল' ফ্লেমত মই ভাজিম এইকেইটা, নহ'লে ভিতৰৰ নিসিজিব। গেছৰ ফ্লেমটো হাই কৰিলে তেলবোৰ অলপ ওপৰত এইদৰে দি আছোঁ। আপোনালোকে ট্ৰাই কৰিব। ল'ৰা-ছোৱালী চিপছ খাবলৈ পাহৰি যাব। ঘৰত বনালে ভাল হয়। এবাৰ মই এইদৰে ওলটাই দি দিম। এতিয়া মই এয়া নমাবলৈ হৈ গ'ল। এইখিনি মই নমাই আপোনালোকক দেখাই আছোঁ। এয়া মই ষ্টিলৰ থালখনত নমাই দিম। দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে ট্ৰাই কৰিব, খুবেই ভাল পাব। মই এটা দেখাই আছোঁ। ভিতৰৰ কোনো ধুনীয়া হয়।
ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।